হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জন্মাষ্টমী। আজি মই দেখুৱাবলৈ লৈছোঁ মইনো কোৱাৰ্টাৰত কেনেকৈ জন্মাষ্টমী পাতিলোঁ। প্ৰথমে লাড্ডু গোপালক গা ধুৱাই লৈছোঁ। এতিয়া নতুন কাপোৰ পিন্ধাই দিম। এয়া মোৰ লাড্ডু গোপালৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব। এইখন লাড্ডু গোপালৰ জোলা ফুলেৰে সজাই দিছোঁ। লাড্ডু গোপালে জোলা জ্বলি আছে। এতিয়া প্ৰসাদৰ কাৰণে কেঁচা মিঠৈ বা কেঁচা লাড়ু বনাম। তাৰ কাৰণে চাউল পিচি লৈছোঁ, নাৰিকল, চেনি আৰু ইলাইচি লৈছোঁ, পাউডাৰ গাখীৰৰ পেকেট এটা, এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু লাড্ডু বনাবলৈ ল'ম। এয়া মোৰ লাড্ডু হৈ গ'ল। আৰু ব্লেক ৰাইচৰ পায়স বনাইছোঁ। পনীৰ চব্জি, ৰাজমাহ আৰু কাবলি বুটৰ সৈতে। মোৰ বান্ধৱীয়ে পুৰি বনাব এতিয়া। এতিয়া চাকি জ্বলাইছোঁ। শ্ৰীকৃষ্ণক ভোগ লগাইছোঁ। মোৰ পূজা কৰা হ'ল। এওঁলোকে চাহ খাইছে। পুৰি, পনীৰ চব্জি, নিমকি, পায়স, বেচনৰ লাড়ু, কেঁচা লাড়ু, বুন্দিয়া লাড্ডু, পেৰা, প্ৰসাদ। এয়াই আছিলে মোৰ আজিৰ ভিডিঅ'টোত সৰুকৈ পতা জন্মাষ্টমী ভিডিঅ'। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।